বিলাসীপাৰাৰ উচ্ছেদিতক লৈ সক্ৰিয় দালাল চক্ৰ উচ্ছেদ অভিযানৰ পৰা পৰিত্ৰাণৰ টোপ দি দালাল চক্ৰই লুটিলে লাখে লাখে টকা প্ৰতিটো পৰিয়ালৰ পৰা ৬টা দালালে বুজন পৰিমাণৰ ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে এই দালাল চক্ৰটোৰ বিৰুদ্ধে বিলাসীপাৰা থানাত গোচৰ ৰুজু কৰিছে একাংশ ভুক্তভোগীয়ে সফিউৰ ৰহমান আফজল আলী আব্দুল কাদের জাকিৰ হুছেইন কুতুবুদ্দিন আলী আৰু আব্দুল সালামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে অভিযুক্ত আব্দুল কাদের পেছাত এজন শিক্ষক বৃহত্তৰ অঞ্চলটোৰ ৬০০ পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিছিল দালাল চক্ৰটোৱে আৰক্ষীক অভিযোগৰ পিছতে পলায়ন কৰিছে দালাল কেইটাই ৪২০০ টাকা করে নিছে জন কুতুবুদ্দিন আফজল হক তার হচ্ছে দুইজনের নাম মনে আছে আঙ্গের এইখানের মধ্যে দুইজন কি করছে লইছে যে আমার এগুলা মাটি কেস করা হয়েছে আপনটা পাট্টা হবো এই হিসাবে নিছে তো এগুলা যে কেস করছে না না করছে এগুলা আমরা কিছুই পাই নাই সরকারে এসে আমাদের বাড়ি ঘর সব ভাঙিয়ে দিয়ে গেল নিচে ৪২০০ টাকা করে আমার থেকে দেখছে